পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা এখন যিখন পিয়নো দেখিছে এইখন মানে এজন বহুত খাস মানুহ দিছে এইজন হৈছে আপোনাৰ জুবিন দা কাৰণ জুবিন দা দিছে ন দীপক দা হয় দীপক দা ষ্টুডিঅ ইয়াতে দীপক দা কাম কৰি থকা দিন ৰাত বিহু আনি আছো বেলেগ বনাইছে এবাৰ বিহু এটা বিহু নেকি না নাও মিনিট শুনা পাব নেকি মানে গাইডটো শুনিব পাৰিবা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা বৰ্তমান অলিয়ে গলিয়ে চুকে কোণে অসমত এইটো কাৰণে চলি আছে এই গানটো গাইছে দীপক দাসে তো আজি আপোনালোকক দীপক দাৰ গোটেই ঘৰখন দেখুৱাম লগতে দীপক দাই কি কৰে দীপক দাৰ বহুত ধুনীয়া এটা ষ্টুডিঅ' আছে ষ্টুডিঅ'ত যাম কথা পাতিম তো বলক আজি ভিডিঅ'ত আমি আৰম্ভ কৰিছোঁ লগ পাই আহি পিছৰ পাখ্যান নেখেলাও তো আহি পিছত দীপক দাৰ ঘৰ আৰু দীপক দাৰ ঘৰ হৈছে হৰি মন্দিৰৰ পুৰা ওচৰতে মানে একদম লাগা লাগা ল'ব পাৰে এইটো হৰি মন্দিৰ আৰু হৰি মন্দিৰৰ পুৰা ওচৰতে তেখেতৰ ঘৰ আৰু এইবিলাক চাপ পুৰা ইনষ্ট্ৰুমেণ্ট এইটো হৈছে দীপক দা ষ্টুডিঅ' আছেনে নাইবা ভিতৰত চাওঁ ৰ'ব আছে 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 অ দীপক দা আহিলো আজি অলপমান এই অলু ৰ'ব আজি অলপ পাইছে চাগে দীপক দাৰ বৰ্তমান গান এটা পুৰা একদম ভাইৰেল পুৰা চাৰা অসমতে চলি আছে গানটো হৈছে মে দিবানী বাৰী মাস্তানী তো আজি দীপক দাৰ লগ কৰাৰ কাৰণে আহিলোঁ দীপক দাকতো মানে এনে ক'ৰবাত পাইছে বাৰু প্ৰডকাষ্টত পাইছে কিন্তু দীপক দাৰ ঘৰখন নাজানে দীপক দাই কি কাম কৰে আৰু দীপক দাৰ এই ধুনীয়া ষ্টুডিঅ'টো চাই লওক দীপক দাৰ ষ্টুডিঅ' ইয়াতে দীপক দাই কাম কৰি থাকে দিন ৰাত তো ভাবিলোঁ যে দীপক দাৰ ঘৰখন দেখুৱাও লগতে দীপক দাই কি কাম কৰে আৰু আহিবলগীয়া কি কাম আছে কেনেকুৱা কি গান আছে দা হেৰি আপোনাৰ মানুহগিলাই মানে কথা গম নাপায় আপোনাৰ যে আগতে বহুত মানে হাত চোৱা গান কিছুমান আছে সেইগিলা গান মানে বহুতে গমেই নাপায় এইবিলাক গান কৰিছিলোঁ প্ৰচাৰ মাধ্যমটো আমি ধৰা কোনোবা এটা ৰিভিউ লিখা মানুহক 2000 টকা দি গোটেই পেপাৰত লেখাব লাগিছিল হয়নে পইচা নিদিলে আৰু সেই সময়ত 2000 টকা দিয়াটো ধেমালি কথা নহয় 10খন পেপাৰত উচি দিব 2000 টকা বাপৰে বাপ এতিয়া আৰু ছ'চিয়েল মিডিয়াত এফবিত দিছি ইনষ্টাগ্ৰামত দিছি কোনোবা ৰিল বনাইছি সেই প্ৰচাৰ মাধ্যমটো এতিয়া ভাল হৈছে গতিকে আৰু এই গানটো চবেই জানে আৰু আপোনাৰ যিটো গান মানে বৰ্তমান চলি আছে বহুতে মানে ভাবে যে নতুন গান বুলি ভাবে নতুন নহয় এই গানটো কিমান মান বছৰ আগৰ কৈ দিব এই গানটোতো তোমাৰ 19তে গাইছোঁ 19 ডিচেম্বৰৰ 1 তাৰিখে গাইছোঁ 2019 ডিচেম্বৰ 2019 ডিচেম্বৰ 1 তাৰিখে 5 বছৰে মোটামুটি শুনা ডিচেম্বৰ 1 তাৰিখে গাইছোঁৱে কিন্তু 2018 চনৰ ফেব্ৰুৱাৰীতে গানটো শুনিছিল মোক এটা শ্বুটিঙত তাৰপিছত তেখেতো মানে গানটো সাঁচি থৈছিল আৰু মোক গোৱাম বুলি মানে সেইটো কাৰণে পাৰফেক্ট আপোনাকে ভাবিছিল আৰু মানে কি আমি একচুৱেলি আড্ডাবিলাকত জমি থাকোঁ না টনেল দৰাই গিয়া অৰ্ধেক আহে নাই আৰু মই ষ্টুডিঅ'ত আহিয়ে দেখোঁ আৰু দীপক দাই যেতিয়া মানে প্ৰথম মোক সেই গানটো শুনাইছিল এই যিটো মানে দিবানী গানটো মে দিবানী সেই গানটোত মই এটা কথা কৈছিলোঁ দীপক দাৰ এতিয়া মনত আছে বাৰু কথাৰ আছে 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 কি কৈছিলোঁ কওকচোন দীপক দাৰ তুমি আহি পেলাই কৈছিলা বাপৰে এটা কি গান বনাইছে এইটো কিন্তু দীপক দা সাংঘাতিক হ'ব দিয়ক এইটো একদম ভেৰি শ্বৰ্ট টাইম 1 লাখ ক্ৰছ কৰিব মই তেতিয়া কি কৈছিলোঁ তোমাক জানা তাই কৰ কি কোৱা এইগিলা ক'ত 1 লাখ নহয় দা 1 লাখ এনেকৈ কৈছিলোঁ কিন্তু মই দীপক দাক মই কোনোবা সময়তে কৈছিলোঁ আৰু বোলে এইটো গান চলিব দীপক দা মই আপোনাক কৈছোঁ 21 মান কৈছিলোঁ নেকি বোলে দীপক দা আপোনাৰ দোকান অসমত মানে চুপাৰি দিব আৰু এনকে শুনিব মানুহ একবাৰ নহয় 10-15 মানকে শুনিব আছে না মনত আছে 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 একদম সঁচাকৈ তোমাৰ কথাটো কৈছোঁ তো মই সেইদিনা এটা ইণ্টাৰভিউ বোলে বহুতে কিবা কৈছিল এটাই কৈছিল এনেকুৱা এনেকুৱা মই মানে গুৰুত্ব দিয়া নাছিলোঁ আপোনাৰ গানটোৰ কিন্তু ফাৰ্ষ্ট অন্তৰা যিটো এই পুৱাই পুৱাই ফুল তুলিবা সেই বস্তুটো মানে ৰিলছত ফেচবুক হাং হয় গোটেইটো বাচ্ছা মনত আছে কি বুলি কয় অলপ বস্তুটো বেলেগকৈ গাইছে আপুনি মানে যিটো আপোনাৰ নৰ্মেল ভইচ সেই বস্তুটো নাই সেই বস্তু নাই নে অলপমান যদি গুণগুণে দে লাইভত হয় নেকি মাইকটো আনি লওক অলপ গাই দিওঁ দিয়া অলপমান গাই দিয়ক চবেই গাব দিয়ে মানে কিমান গাম আৰু গাই দিয়ক অলপমান পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো আৰু ঘপককে প্ৰেম হৈ গায়া মে দিৱানী বাৰী মস্তানী মে দিৱানী বাৰী মস্তানী নতুন কিবা এনেকুৱা ধৰণৰ কাম আৰু যিহেতু দোকান চলছে এনেকুৱা ধৰণৰ মানে ঠিক নহয় এনেকুৱা ধৰণৰ কি কাৰণে চবে এইটো অলপ ভুল কৰে এনেকুৱা বনাব লাগে এনেকুৱা টেষ্ট এবাৰ লৈছে মানে
অলপ চেঞ্জ কৰিব লাগিব মানে মই এবাৰ এটা বিহু আনি আছো বেলেগ বনাইছে এইবাৰ বোলে বিহু এটা বিহু নেকি বিহু মানে না নাও মিনিট শুনাব পাৰে নেকি মানে গাইডটো শুনিব পাৰিবা অলপ বুজিব পৰা নাই কেনে কথা টকা পইচা একদম নহলে নাই ৰাণী কৰি ৰাখিম তোক জাননে নাই টকা পইচা আকদম নহলিও নাই ৰাণী কৰি ৰাখিম তোক জানছা কৰবাই আচ্ছা তুমি এটা বস্তু বুজি পেলা না আমি গানটো বুজি পেলা নাই গানটো বিহুটো বুজি পালো বাকী বেলেগ বুজি পোৱা নাই তাৰমানে গানটো কেনেকুৱা টকা পইচা একদম নহলে নাই ৰাণী কৰি ৰাখিম তোক জাননে নাই এইটো ল'ৰাটোৱে ক'ব ছোৱালীটো আমাৰ নলবাৰীৰ এই ছোৱালী গ্ৰুপে ক'ব টকা পইচা আকৌ ডাল নহলিও নাই ৰাণী কৰি ৰাখিব তোক জানছা সৰুমাই মানে অলপ এইটো ফিলৰ গান বস্তুটো বেলেগ হ'ব অলপ আৰু ভাল হ'ব বুলি আশা থাকিল আৰু বাকী অলপ ষ্টুডিঅ'টো দেখাই দিওঁ আপোনাৰ যেতিয়া মানে ছিংগাৰে গানবিলাক গোৱা হয় ন ষ্টুডিঅ'ত ইয়াৰ পৰা গোৱা যায় আৰু সিপিনে ৰেকৰ্ডিং চলি থাকে এইখন যিখন পিয়নো দেখিছে এইখন মানে এজন বহুত খাচ মানুহ দিছে এইজন হৈছে আপোনাৰ জুবিন দা কাৰণ জুবিন দা দিছে ন দা হয় কেইটা দিছে এখন এইখন 2019 মে' মাহৰ 2019 মে' মাহত মে'ৰ 29 তাৰিখ আছিল অঁ এইবিলাক তাৰিখৰ লগতো জুবিন দাই গিফ্ট দিছিল অলপ বহিছে ভানত এখন মানে জুবিন দাই আগতে বজাইছিল আৰু বজোৱাৰ পিছত মানে আপোনাক দিছে আৰু 2019 মে' মাহত অঁ মোক দিয়া নাই দিয়া বুলি ক'লে ভুল হ'ব একচুৱেলি তাই মোৰ ল'ৰাটো মানে পিয়ানো শিকি আছে বাবুক দিছিল মানে সুধিলে তাৰ কথা অঁ মই ক'লো তাই এখন দিছোঁ পিয়ানো মই তেতিয়া সি ক্লাছ 9ত ক'লো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এখন দিম ভাল পিয়ানো তাৰ মানে প্লেইং ক্লিংবিলাক সি চালে ভিডিঅ'বিলাক তাৰপিছত এইখন লৈ যা বুলি কৈ দিলে এইখন পিয়ানো লৈ যা এইখন মই লৈ আনিলোঁ লগে লগে মানে নেক্সট ডে মানে বাইক লৈ গৈছিলোঁ নেক্সট ডে গাড়ী লৈ যায় আৰু পিয়ানোখন লৈ আনিলোঁ তো এইখন যিখন দেখিছে মানে এইখন হৈছে জুবিন দাৰ আৰু ইয়াতে লিখা আছে জুবিন ন জুবিন এই যদি কেতিয়াবা নেক্সট গানটো আৰু ভাইৰেল হৈ যায় এইবাৰ হেৰি দেখাম ঘৰত দেখাম আপোনাৰ থকা ঘৰত দেখাম ৰুম দেখাম মে দিৱানী মানে ফুল বুলি যেনেকে আদৰি লৈছে বা যিমান এনজয় কৰিছে মই কিমান দিব পাৰো নাজানো ঠিক সেনেকে মোৰ মানে আহিব লগা গানটো সেনেকে আদৰি ললে মই মানে শান্তি পাম ল'ব এইটো যিহেতু লৈছে নিশ্চয়